কৃষ্ণৰাম সকলো দৰ্শককে স্বাগতম জনালোঁ। আজি মই এলোভেৰা বা ছালকুঁৱৰীৰ কি ঔষধি গুণ আছে আৰু প্ৰসাধনীয় গুণ আছে এই বিষয়টি লৈ ভিডিঅ'টি আৰম্ভ কৰিবলৈ লৈছোঁ। আমাৰ চৌপাশৰ পৃথিৱীখনত এনে কিছুমান উদ্ভিদ আছে যিবিলাক উদ্ভিদে আমাৰ শৰীৰত ঔষধৰ নিচিনা কাম কৰে আৰু তেনে এবিধ উদ্ভিদৰ এলোভেৰা বা ছালকুঁৱৰী আৰু ইয়াক ষ্টাৰ কেকটাছ বুলিও জনা যায়। অতি প্ৰাচীন কালৰে পৰা এলোভেৰাক ঔষধি গুণসম্পন্ন বুলি চিহ্নিত কৰা হৈছে আৰু ইয়াৰে পৃথিৱীখনত প্ৰায় 200 বিধমান প্ৰজাতি আছে। তাৰ 4-5 বিধমান প্ৰজাতিয়ে আমাৰ ভাৰতবৰ্ষত ঔষধ ৰূপে ব্যৱহাৰ কৰা হয়। অতি পৌৰাণিক কালৰে পৰা এলোভেৰাৰ ঔষধি গুণৰ বিষয়ে মানুহে জানিছিল আৰু বিভিন্ন পদ্ধতিও উদ্ভাৱন কৰিছিল। বিশেষকৈ ঘাঁ শুকুৱাব পৰা গুণৰ বাবে এলোভেৰা বহুলভাৱে ব্যৱহৃত হৈছিল। সেয়েহে ইয়াক হিলিং প্লেণ্ট বুলিও কোৱা হয়। মহাবীৰ আলেকজেণ্ডাৰেও যুদ্ধত আঘাতপ্ৰাপ্ত সৈনিকৰ ঘাঁ শুকুৱাবৰ বাবে এলোভেৰাৰ ৰস ব্যৱহাৰ কৰিছিল। ছালকুঁৱৰী বা এলোভেৰাৰ আন এটা ঔষধি গুণ হ'ল ই আমাৰ ছালৰ মসৃণতা বঢ়ায় আৰু সেইবাবে সৌন্দৰ্যৰ ৰাণী ক্লিঅ'পেট্ৰায়েও ছালৰ যত্নৰ কাৰণে এলোভেৰাৰ পাতৰ ৰস ব্যৱহাৰ কৰিছিল বুলি জনা যায়। বয়সৰ আঁচোৰ বা আমাৰ শৰীৰৰ ছালত পৰা বয়সৰ চাপ কমাই ৰাখিবলৈ এলোভেৰা বা ছালকুঁৱৰীৰ পৰা নিৰ্মিত ক্ৰীম ব্যৱহাৰ কৰি ভাল উপকাৰ পাব পাৰি। কাৰণ এলোভেৰা বা ছালকুঁৱৰীৰ ৰসে আমাৰ শৰীৰত ইলাষ্টিক আৰু কলাজেন কোষবোৰৰ পৰিমাণ বৃদ্ধি কৰে, যাৰ ফলত আমাৰ ছাল কোষ খোৱা প্ৰক্ৰিয়াটো লেহেমীয়া হৈ যায় আৰু তেতিয়া আমাৰ বয়সৰ চাপটো কমি থাকে। এলোভেৰা বা ছালকুঁৱৰীৰ পাতৰ ৰস জুয়ে পুৰা আঘাত, ৰ'দে পুৰা দাগ বা ছানবাৰ্ণ, একজিমা, ছালত হোৱা ঘাঁ, ভেঁকুৰ সংক্ৰমণ বা ফাংগেল ইনফেকশ্যন ইত্যাদিত ব্যৱহাৰ কৰিব পাৰি। এলোভেৰা বা ছালকুঁৱৰী এবিধ স্ফটিকজাতীয় অক্সিজেনৰ দ্ৰব্য থাকে আৰু এই দ্ৰব্যবিধে এক্সিডেণ্ট বা আঘাতৰ ফলত বিনষ্ট হোৱা দেহ কোষবিলাকৰ পুনৰ গঠনত সহায় কৰে, যাৰ ফলত সেই আঘাতৰ স্থানবিলাক সোনকালে শুকায়। এলোভেৰা বা ছালকুঁৱৰীৰ ৰস সেৱন কৰিলে বিভিন্ন কাৰণত হোৱা জ্বলা-পোৰা, গাঁঠিৰ বিষ, নিদ্ৰাহীনতা, কৃমি ইত্যাদি নিয়ন্ত্ৰণত ৰাখিব পাৰি আৰু শৌচ টান হোৱা বা কোষ্ঠকাঠিন্য, অৰ্শ বা পাইলছ আৰু যকৃতৰ বিভিন্ন সমস্যাৰ পৰাও হাত সাৰি থাকিব পাৰি। ছালকুঁৱৰী বা এলোভেৰাৰ ৰস সেৱন কৰিলে বিভিন্ন কাৰণত হোৱা আমাৰ প্ৰস্ৰাৱৰ জ্বলা-পোৰা উপশম হয়। এলোভেৰা বা ছালকুঁৱৰীৰ ৰস সেৱন কৰিলে আমাৰ শৰীৰত জমা হোৱা অলাগতিয়াল চৰ্বিবোৰ ভাঙি বাহিৰ হৈ যায়, যাৰ ফলত আমাৰ শৰীৰত মেদবহুলতা হ'ব নোৱাৰে। এলোভেৰা বা ছালকুঁৱৰীৰ ৰস সেৱন কৰিলে আমাৰ শৰীৰত ৰক্ত শৰ্কৰা অৰ্থাৎ ব্লাড চুগাৰৰ পৰিমাণ নিয়মীয়া হৈ থাকে। এলোভেৰা বা ছালকুঁৱৰীৰ সকলো গুণৰ ভিতৰত এটা অন্যতম উপকাৰী গুণ হ'ল ই আমাৰ ছালৰ মসৃণতা ৰক্ষা কৰে আৰু সেয়েহে বৰ্তমান প্ৰসাধন সামগ্ৰীটো এলোভেৰা বা ছালকুঁৱৰী ব্যাপকভাৱে ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে। বৰ্তমান বজাৰত ছালকুঁৱৰীৰ ৰসযুক্ত ক্ৰীম, এণ্টি ৰিংকল ক্ৰীম,
লোচন মইশ্চাৰাইজাৰ চাবোন স্প্ৰে স্কিন লিফ্ট মাস্ক মেডিকেটেড জেলি ইত্যাদি পোৱা যায় শেহতীয়াকৈ বজাৰত ছালকুঁৱৰী বা এল'ভেৰাৰ ৰস সমৃদ্ধ শীতল পানীয় আৰু গৰ্ভনিৰোধক পিল হিচাপেও বজাৰত ওলাইছে এনেকুৱা দ্ৰব্যৰ নিয়মীয়া ব্যৱহাৰে আমাৰ মুখৰ ছালখন মসৃণটো কৰিবই লগতে ইয়াৰ ব্যৱহাৰে আমাৰ শৰীৰৰ বিভিন্ন বিসংগতি সহজে ভাল কৰিব পাৰে বুলি আশা কৰিব পাৰি গতিকে আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ যদি ভিডিঅ'টি ভাল পালে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি আগলৈ ভিডিঅ' বনাবৰ কাৰণে মোক প্ৰেৰণা দিব বুলি আশা কৰিলোঁ কৃষ্ণ